টাইম এইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা ডাঙৰ খবৰ। এতিয়া দেখিবলৈ পোৱা গৈছে বিলাসীপাৰাত উচ্ছেদিত জনতাক উচ্ছেদ কৰাৰ পূৰ্বে প্ৰশাসনৰ তৰফৰ পৰা প্ৰদান কৰা হৈছে 50,000 টকাৰ চেক আৰু 50,000 টকাৰ চেকেৰে এতিয়া চকু পানী মচিব পৰা নাই উচ্ছেদিত হিয়া ঢাকুৰি কান্দিবলগীয়া হৈছে আৰু মাত্ৰ 50,000 টকাৰ চেক হাতত লৈ ঘৰ বাৰী এৰি সেই প্ৰান্তৰ পৰা গুচি যাবলগীয়া হৈছে ভূমিহীন লোকসকল আৰু সৰ্ববৃহৎ অভিযানৰ বাবে এতিয়া প্ৰশাসন সাজু হৈ উঠা পৰিলক্ষিত হৈছে। চেক বিতৰণ কৰি উঠাৰ পাছতে প্ৰশাসনে চলাব বুলডোজাৰ। 50,000 টকাৰ চেকেৰে মচিব পৰা নাই চকুলো। উচ্ছেদিত জনতাক উচ্ছেদৰ প্ৰাক মুহূৰ্তত এতিয়া প্ৰদান কৰা হৈছে এককালীন সাহায্য হিচাপে 50,000 টকা। বিলাসীপাৰাৰ উচ্ছেদিত হিয়া ঢাকুৰি কান্দিছে। মাত্ৰ 50,000 টকা লৈ এৰি যাবলগীয়া হৈছে ঘৰ বাৰী। ভূমিহীন বেদখলকাৰীক দিয়া হৈছে 50,000 টকাৰ একোখনকৈ এককালীন সাহায্যৰ চেক। বিলাসীপাৰাত চলিব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান। ভূমিহীন প্ৰতিটো পৰিয়ালক 50,000 টকাৰ এককালীন সাহায্য প্ৰদানৰ সিদ্ধান্ত ৰাজ্য চৰকাৰৰ। উচ্ছেদৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা কৰি ল'ব পাৰে তাৰ বাবে এই ব্যৱস্থা ইতিমধ্যে হাতত লোৱা হৈছে। বিলাসীপাৰা সমজিলা আয়ুক্ত আৰু চাপৰ ৰাজচক্ৰ বিষয়াগৰাকী উপস্থিত হৈ ঘৰে ঘৰে গৈ প্ৰদান কৰিছে চেক। সন্তোষপুৰ, চাৰুৱা বাখৰা, চিৰাকুটাৰ হাজাৰ হাজাৰ পৰিয়াললৈ দিয়া হৈছে অন্তিম জাননী। 6 জুলাই অৰ্থাৎ আজিৰ দিনটোতেই তেওঁলোকে খালী কৰিব লাগিব ঘৰ। তাপ বিদ্যুৎ প্ৰকল্পৰ বাবে ব্যৱহাৰ হ'ব 4,000 বিঘা ভূমি। চৰকাৰী ভূমি এৰি দিয়াৰ বাবদ ভূমিহীন প্ৰতিটো পৰিয়ালে পাব 50,000 টকাৰ চেক। এককালীন সাহায্য ইতিমধ্যে আগবঢ়োৱা হৈছে। টাইম এইটৰ দৰ্শকসকলক এক্সক্লুচিভ দৃশ্যাংশ এই মুহূৰ্তত দেখুৱাই আছোঁ। বিলাসীপাৰাৰ সমজিলা আয়ুক্ত উপস্থিত হৈছে, চাপৰ ৰাজচক্ৰ বিষয়াগৰাকী উপস্থিত হৈছে আৰু প্ৰশাসনৰ লোকসকল উপস্থিত হৈ বিলাসীপাৰাত উচ্ছেদ চলোৱাৰ পূৰ্বে এতিয়া উচ্ছেদিত জনতাক প্ৰদান কৰা হৈছে একোখনকৈ চেক। এককালীন সাহায্যৰ 50,000 টকাৰ চেক এতিয়া দিয়া হৈছে আৰু এই চেকেৰে যেন চকু পানী মচিব পৰা নাই উচ্ছেদিত জনতাই আৰু লামলাকটো সামৰি নিজৰ ঘৰখন এৰি 4,000 বিঘা ভূমি মুকলি কৰি দিবলৈ বাধ্য হৈছে এইসকল জনতা। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক আমি দৃশ্যাংশ দেখুৱাই আছোঁ। প্ৰশাসনৰ তৰফৰ পৰা ইতিমধ্যেই চেক বিতৰণ কৰা হৈছে আৰু 50,000 টকাৰ যি চেক এককালীন সাহায্যৰ চেকেৰে যেন এতিয়া চকু পানী ধৰি ৰাখিব পৰা নাই, চকু পানী মচিব পৰা নাই, এৰিবলগীয়া হৈছে ঘৰ বাৰী। সৰ্ববৃহৎ উচ্ছেদৰ পূৰ্বে ভূমিহীন পৰিয়ালক 50,000 টকাকৈ প্ৰদান কৰিছে প্ৰশাসনে। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক দৃশ্যাংশ দেখুৱাই আছোঁ। বিলাসীপাৰাত চলিব লগা ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদৰ পূৰ্বে ভূমিহীন বেদখলকাৰীক দিয়া হৈছে 50,000 টকাকৈ এককালীন সাহায্য আৰু বিলাসীপাৰা সমজিলা আয়ুক্তই ঘৰে ঘৰে গৈ প্ৰদান কৰিছে চেক। উচ্ছেদৰ পূৰ্বে যাতে নিজৰ ব্যৱস্থা কৰি ল'ব পাৰে তাৰ বাবে এই সিদ্ধান্ত চৰকাৰী কৰ্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হৈছে আৰু তাৰ মাজতে দেখিবলৈ পোৱা গৈছে এতিয়া 50,000 টকাৰ চেক লৈ লামলাকটো এৰি সকলোৱে কান্দি কান্দি এই প্ৰান্ত এৰিবলগীয়া পৰিস্থিতিৰ বিলাসীপাৰাত উদ্ভৱ হৈছে। বিলাসীপাৰাৰ 3টা প্ৰান্তত চলিব উচ্ছেদ। এই 3টা প্ৰান্তৰ ভিতৰত চিৰাকুটা আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে আন কেইবাটাও প্ৰান্তৰ নাম ইয়াত উল্লেখ কৰা হৈছে। সেই প্ৰান্তসমূহত যিসমূহ লোকে বসবাস কৰি আহিছে, চৰকাৰী ভূমি বসবাস কৰি থকা লোকসকলৰ বিৰুদ্ধে এতিয়া এক প্ৰকাৰ একশ্যন আৰম্ভ হোৱা দেখিবলৈ পোৱা গৈছে। আৰু আজিৰ দিনটো শেষ সময়সীমা বান্ধি দিয়া হৈছিল লোকসকলৰ বাবে। তেনে পৰিপ্ৰেক্ষিতত আজি আৰম্ভ কৰা হৈছে চেক বিতৰণ কাৰ্যসূচী। উচ্ছেদৰ পূৰ্বে এইসকল বেদখলকাৰীক 50,000 টকাকৈ ভূমিহীন লোকক প্ৰদান কৰা হৈছে চেক আৰু এককালীন সাহায্যৰ চেক ইতিমধ্যে বিতৰণ কৰাৰ পাছতেই আৰম্ভ হ'ব ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান আৰু 50,000 টকাৰ চেকেৰে চকুলো মচিব পৰা নাই এইসকল জনতাই। বিলাসীপাৰাৰ উচ্ছেদিত হিয়া ঢাকুৰি কান্দিছে আৰু 50,000 টকা চেক লৈ এৰিবলগীয়া হৈছে ঘৰ বাৰী। সৰ্ববৃহৎ উচ্ছেদৰ পূৰ্বে ভূমিহীন পৰিয়ালক 50,000 টকাকৈ প্ৰদান কৰা হৈছে। ইতিমধ্যেই
বিলাসীপাৰা সমজিলা আয়ুক্ত আৰু সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে ৰাজহ চক্ৰ বিষয়াগৰাকী উপস্থিত হৈছে আৰু এই প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে। উচ্ছেদৰ পূৰ্বে প্ৰতিটো ভূমিহীন পৰিয়ালৰ মাজত 50,000 টকাকৈ চেক বিতৰণ কৰা হৈছে। চিৰাকুটাত এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হৈছে। বিলাসীপাৰা সমজিলা আয়ুক্ত ডক্টৰ প্ৰীতিলেখা ডেকা আৰু চাপৰ ৰাজহ চক্ৰ বিষয়া সচিব ভূষণ ৰাজকোঁৱৰে ইতিমধ্যে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিছে। অসমৰ ইতিহাসৰ সৰ্ববৃহৎ উচ্ছেদ অভিযান চলিব। অভিযানৰ পূৰ্বে সাজু হৈছে প্ৰশাসন। ইতিমধ্যে তিলাপৰা, সন্তোষপুৰ আৰু চিৰাকুটা আদি অঞ্চলত এতিয়া অভিযান চলিব। চাৰুৱা বাখৰাটো এতিয়া আৰক্ষীৰ এক প্ৰকাৰ টহল দেখিবলৈ পোৱা গৈছে আৰু 50,000 টকাৰ চেক লৈ এইসকল জনতাই এই প্ৰান্তটো এৰি ঘৰ দুৱাৰ এৰি সকলোৱে ঢাপলি মেলিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আৰু হাতত 50,000 টকাৰ চেক লৈ চকু পানী মচিব পৰা নাই এতিয়া বিলাসীপাৰাৰ উচ্ছেদিত জনতাই। এই মুহূৰ্তত টাইম এইটৰ দৰ্শকসকলক চেক প্ৰদানৰ দৃশ্যাংশ দেখুৱাই আছোঁ আৰু সমান্তৰালকৈ সমজিলা আয়ুক্তগৰাকীৰ মন্তব্য থাকিব। টাইম এইটৰ দৰ্শকসকলক মন্তব্য শুনাই লৈছোঁ। আমি ইয়াতে এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে চিৰাকুটা, চাৰুৱা আৰু সন্তোষপুৰ এই তিনি ঠাইত আমাৰ প্ৰশাসনৰ তৰফৰ ধুবুৰী প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান লোৱা হৈছে আৰু সেইবাবে আমি এক্সটেনচিভ মাইকিং কৰিছিলোঁ যাতে মানুহখিনি আগতে সজাগ হয় যে ইয়াৰ পৰা তেওঁলোকে যাতে নিজে যিখিনি আমাৰ বেদখলকাৰী আছে আমাৰ খাছ মাটিত সেইখিনি যাতে গভৰ্ণমেণ্ট লেণ্ডৰ পৰা তেওঁলোকে নিজে আঁতৰি যায় আৰু সেইটোৰ কাৰণে তেওঁলোকে অকণমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে তেওঁলোকৰ আগত কৈছিলে আৰু সেইটোকে ৰাখি পেলাই তেওঁলোকৰ এককালীন সাহায্য দিয়া হৈছে। এই এককালীন সাহায্যটো ফেমিলি বেচিছত দিয়া হৈছে। এটা ফেমিলিক 50,000 টকাৰ এটা সাহায্য দিয়া হৈছে আৰু এই দ্বাৰা আমি আজি ইয়াতে সেই চেকে আমি দিলোঁ আৰু ইয়াৰ পিছত যিখিনি চেক আছে বহুতখিনি চেক আছে আহিবলৈও আছে। লগতে আমাৰ চক্ৰ বিষয়া চাপৰৰ হাতত আছে, তেওঁলোকে তাৰে পৰা ল'ব পাৰিব, তেওঁ বিতৰণ কৰিবই। আমি এতিয়া আহি পেলাই এইটো আমি লগতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এককালীন সাহায্যটো যিখিনি ভূমিহীন বেদখলকাৰী চৰকাৰী মাটিত আছে তেওঁলোকে এই সাহায্যটো লওক আৰু ইভিকশ্যনটো যিহেতু হ'ব তাৰ আগতে তেওঁলোকে যাতে নিজে হেৰি কৰে। এতিয়া আমাৰ এনেকুৱা হৈছে যে গোটেইখিনি হিচাপ আহি আছে, আমি প্ৰিপেয়াৰ কৰি আছোঁ লিষ্ট আৰু সেইমতে আমি ধুবুৰীৰ পৰা চেকবোৰ আহি আছে। সদ্যহতে আমি এতিয়া 12খনমান চেক আমি ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু যিখিনি বাকী আছে সেইখিনি আমাৰ চক্ৰ বিষয়াই কৰিব আৰু যিখিনি আহি থাকিব সেইমতে আমি কৰি থাকিব। আৰু অভাৰঅল কিমানখিনি ডেটা হ'ব সেইখিনি আপোনালোকক আমি পিছত ভালদৰে জনাবলৈ পাৰিম। আমি ইয়াতে এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে চিৰাকুটা, চাৰুৱা আৰু সন্তোষপুৰ এই তিনি ঠাইত আমাৰ প্ৰশাসনৰ তৰফৰ ধুবুৰী প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান লোৱা হৈছে আৰু সেইবাবে আমি এক্সটেনচিভ মাইকিং কৰিছিলোঁ যাতে মানুহখিনি আগতে সজাগ হয় যে ইয়াৰ পৰা তেওঁলোকে যাতে নিজে যিখিনি আমাৰ বেদখলকাৰী আছে আমাৰ খাছ মাটিত সেইখিনি যাতে গভৰ্ণমেণ্ট লেণ্ডৰ পৰা তেওঁলোকে নিজে আঁতৰি যায় আৰু সেইটোৰ কাৰণে তেওঁলোকে অকণমান আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে তেওঁলোকৰ আগত কৈছিলে আৰু সেইটোকে ৰাখি পেলাই তেওঁলোকৰ এককালীন সাহায্য দিয়া হৈছে। এই এককালীন সাহায্যটো ফেমিলি বেচিছত দিয়া হৈছে। এটা ফেমিলিক 50,000 টকাৰ এটা সাহায্য দিয়া হৈছে আৰু এই দ্বাৰা আমি আজি ইয়াতে সেই চেকে আমি দিলোঁ আৰু ইয়াৰ পিছত যিখিনি চেক আছে বহুতখিনি চেক আছে আহিবলৈও আছে। লগতে আমাৰ চক্ৰ বিষয়া চাপৰৰ হাতত আছে, তেওঁলোকে তাৰে পৰা ল'ব পাৰিব, তেওঁ বিতৰণ কৰিবই। আমি এতিয়া আহি পেলাই এইটো আমি লগতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এককালীন সাহায্যটো যিখিনি ভূমিহীন বেদখলকাৰী চৰকাৰী মাটিত আছে তেওঁলোকে এই সাহায্যটো লওক আৰু ইভিকশ্যনটো যিহেতু হ'ব তাৰ আগতে তেওঁলোকে যাতে নিজে হেৰি কৰে। এতিয়া আমাৰ এনেকুৱা হৈছে যে গোটেইখিনি হিচাপ আহি আছে, আমি প্ৰিপেয়াৰ কৰি আছোঁ লিষ্ট আৰু সেইমতে আমি ধুবুৰীৰ পৰা চেকবোৰ আহি আছে। সদ্যহতে আমি এতিয়া 12খনমান চেক আমি ডিষ্ট্ৰিবিউট কৰিলোঁ আৰু যিখিনি বাকী আছে সেইখিনি আমাৰ চক্ৰ বিষয়াই কৰিব আৰু যিখিনি আহি থাকিব সেইমতে আমি কৰি থাকিব। আৰু অভাৰঅল কিমানখিনি ডেটা হ'ব সেইখিনি আপোনালোকক আমি পিছত ভালদৰে জনাবলৈ পাৰিম। আমি ইয়াতে এতিয়া আপোনালোকে ইতিমধ্যে গম পাইছে যে চিৰাকুটা, চাৰুৱা আৰু সন্তোষপুৰ এই তিনি ঠাইত আমাৰ প্ৰশাসনৰ তৰফৰ ধুবুৰী প্ৰশাসনৰ তৰফৰ পৰা উচ্ছেদ অভিযান লোৱা হৈছে আৰু
সেইবাবে আমি এক্সটেন্সিভ মাইকিং কৰিছিলোঁ যাতে মানুহখিনি আগতে সজাগ হয় যে ইয়াৰ পৰা তেওঁলোকে যাতে নিজে যিখিনি আমাৰ বেদখলকাৰী আছে আমাৰ খাছ মাটিত সেইখিনি যাতে গভৰ্ণমেণ্ট লেণ্ডৰ পৰা তেওঁলোকে নিজে আঁতৰি যায়। আৰু সেইটোৰ কাৰণে তেওঁলোকে অকণমান মানে আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আহিছিলে তেওঁলোকৰ আগত কৈছিলে আৰু সেইটোকে মানে ৰাখি পেলাই তেওঁলোকক এককালীন সাহায্য দিয়া হৈছে। এই এককালীন সাহায্যটো ফেমিলি বেচিছত দিয়া হৈছে। এটা ফেমিলিক 50,000 টকাৰ এটা সাহায্য দিয়া হৈছে আৰু এই দ্বাৰা আমি আজি ইয়াতে সেই চেকে আমি দিলোঁ আৰু ইয়াৰ পিছত যিখিনি চেক আছে বহুতখিনি চেক আছে আহিবলৈও আছে। লগতে আমাৰ চক্ৰ বিষয়া চাপৰৰ হাতত আছে, তেওঁলোকে তাৰে পৰা ল'ব পাৰিব, তেওঁ বিতৰণ কৰিবই। আমি এতিয়া আহি পেলাই এইটো আমি লগতে আপোনালোকৰ মাধ্যমেৰে জনাব বিচাৰিছোঁ যে এককালীন সাহায্যটো যিখিনি ভূমিহীন বেদখলকাৰী চৰকাৰী মাটিত আছে তেওঁলোকে এই সাহায্যটো লওক আৰু ইভিকশ্যনটো যিহেতু হ'ব তাৰ আগতে তেওঁলোকে যাতে নিজে মানে হেৰি কৰে। এতিয়া আমাৰ তাৰমানে এনেকুৱা হৈছে যে গোটেইখিনি হিচাপ আহি আছে, আমি